নমস্কাৰ শিক্ষক বন্ধুসকল আপোনালোকৰ সন্মুখত আজি স্পেশাল টেট 2021 কাৰণে যিখিনি মোস্ট ইম্পৰ্টেন্ট বা যিখিনি আপোনালোকৰ এছামিজ যেটো ল্যাঙ্গুৱেজ আছে সেই এছামিজ ল্যাঙ্গুৱেজৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় সেই ইম্পৰ্টেন্ট টপিকখিনি যিখিনি আপোনালোকে হয়তো নোটছ বনোৱা নাই যেনেকৈ অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ তাৰপিছত উপভাষাসমূহ এইবোৰৰ বিষয়ে আমি ডিটেইলছ এই ভিডিওটোত আলোচনা কৰিম এইবোৰৰ বিষয়ে নহয় এই ভিডিওটোত যে অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশৰ একেবাৰে ডিটেইলছ কৰিম ভিডিওটো অলপ দীঘলীয়া হলে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু আপোনালোকে পইণ্টছ বিলাক লিখি ল'ব তেতিয়াহলে আপোনালোকৰ সুবিধা হ'ব বলক আমি এই ভিডিওৰ যিখিনি কন্টেন্ট আছে অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সেইখিনি চাই লওঁ প্ৰথমতে আমি একেবাৰে ইজিৰ পৰা স্টাৰ্ট কৰো যে ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত অসম প্ৰদেশৰ মুখ্য কথিত ভাষা অসমীয়া যে ভাৰতবৰ্ষৰ পূব ফালে যেটো আমাৰ অসম ৰাজ্যখন আছে এই অসম ৰাজ্যখনৰ মুখ্য যেটো কথিত ভাষা যেটো ভাষা কোৱা হয় হেইটো হল অসমীয়া ভাষা আৰু এই অসমীয়া ভাষা যেটো এই অসমীয়া ভাষাটো ভাৰতীয় সংবিধানৰ ৮ম অনুচ্ছেদ কিমান অনুচ্ছেদত ৮ম অনুচ্ছেদত স্বীকৃতি পাইছে এই অসমীয়া ভাষাটো আপোনালোকে এইবোৰ ইম্পৰ্টেন্ট মাৰ্ক হিচাপত লিখি ল'ব বা মই যেনেকৈ পইণ্ট হিচাপত লিখিছো এনেকৈ লিখিব পাৰিব যে ভাৰতবৰ্ষৰ পূব প্ৰান্তত অসম প্ৰদেশখন আছে আৰু ইয়াৰ মুখ্য কথিত ভাষাটো হৈছে অসমীয়া আৰু ভাৰতীয় সংবিধানৰ ৮ম অনুচ্ছেদত এই অসমীয়া ভাষাটোৱে স্বীকৃতি পাইছে ইয়াৰ পাছত চাব যে অসমৰ পুৰণি বা প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ বা কামৰূপ আৰু এই অসম ৰাজ্যখনৰ যি পুৰণি বা প্ৰাচীন নাম হেইটো হল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ আপোনালোকে সকলোৱে হয়তো জ্ঞাত যে অসমৰ যেটো পুৰণি নাম সেই পুৰণি নামটো হয় প্ৰাগজ্যোতিষপুৰ বা আপোনালোকে ক'ব পাৰে কামৰূপ বুলি আৰু আহোম যিজন ৰজা আছিল সেই ৰজাৰ দিনৰ পৰাই এই নামবোৰৰ চেঞ্জ হৈ বৰ্তমানলৈ অসম নামটো পাইছে আৰু এটা আহোমসকলৰ নামৰ পৰা আহিছে আৰু এই বিষয়ে আমাৰ যেহেতু ডিটেইলছ দৰকাৰ নাই সেইকাৰণে আমি ডিটেইলছ নপঢ়ো খালি আমি ইম্পৰ্টেন্ট পইণ্ট কেইটা পঢ়ি লওঁ ইয়াৰ পৰা তাৰ পিছত চীনা পৰিভাষক হিউয়েন চাঙে অসমীয়া ভাষা সম্পৰ্কে আগবঢ়োৱা মন্তব্যটো হ'ল কামৰূপৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা কিছু পৃথক যে কামৰূপৰ যেটো ভাষা এই ভাষাটো মধ্য ভাৰতৰ মিডল ইণ্ডিয়া যিখিনি আছে মিডল পাৰ্ট অফ ইণ্ডিয়া সেইখিনিৰ ভাষাৰ কৈ অলপ কিছু পৰিমাণে পৃথক হয় আৰু এই কথাটো কৈছিলে চীনা পৰিভাষক হিউয়েন চাঙে আৰু এটো কিহৰ বিষয়ে কৈছিল অসমীয়া ভাষা সম্পৰ্কে যে কামৰূপৰ যেটো ভাষা কামৰূপৰ ভাষা মানে আমাৰ অসমীয়া ভাষাৰ কথা কৈছে এই অসমৰ ভাষাখন মধ্য ভাৰতৰ যিখিনি ভাষা আছে হিহঁতকৈ কিছু পৃথক এই পইণ্টৰ পৰা এটা কোৱেশ্চন আহিছিল যে ইয়াত এই কামৰূপৰ ভাষা বুলি হিউয়েন চাঙে কোন ভাষাৰ কথা কৈছে আৰু ইয়াত হিউয়েন চাঙে কামৰূপৰ ভাষা বুলি অসমীয়া ভাষাক কৈছে এটো 2019 চনৰ যি টেট হৈ গৈছে সেই টেট পৰীক্ষাত কোৱেশ্চনটো আহিছিল আপোনালোকে গোটেইখিনি ইম্পৰ্টেন্ট পইণ্টে হয় যিখিনি পঢ়ুৱা হ'ব ইয়াৰ পিছত চাব আমি হিউয়েন চাঙৰ বিষয়ে অলপ চাই লম যে হিউয়েন চাং কোন হয় কেনেকৈ ভাৰতলৈ আহিল এই বিষয়ে চাম যে হিউয়েন চাং এজন চীনা পৰিভাষক হিউয়েন চাং এজন কি আছিল চীনা পৰিভাষক আছিল আৰু তেওঁ 7ম শতিকাত ভাৰতলৈ আহিছিল তেওঁ 7ম শতিকালৈ ভাৰতলৈ আহিছিল আৰু অসমলৈ তেওঁ বৰ্মা ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল তেওঁ অসম বা কামৰূপলৈ কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত আহিছিল আৰু তেখেতৰ সমহীয়া ৰজা হৰ্ষবৰ্ধনৰ যদি অপচনটো থাকে যে হিউয়েন চাং কেতিয়া অসমলৈ ভাৰতলৈ আহিছিল তেতিয়া হৰ্ষবৰ্ধন বুলিও যদি অপচনত থাকে হেতু লিখিব পাৰিব এই পইণ্টটো ইয়াত উঠোৱা হোৱা নাই কিন্তু আমাৰ মূল পইণ্টটো হ'ল কি যে হিউয়েন চাঙে 7ম শতিকাত ভাৰতলৈ আহিছিল আৰু তেওঁ কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল আৰু তেওঁ কৰতোৱা নদী পাৰ হৈ আহিছিল আৰু হিউয়েন চাঙে যে অসমলৈ আহিছিল কামৰূপলৈ আহিছিল তেওঁ কৰতোৱা নদী যিখন আছে এই কৰতোৱা নদীখন পাৰ হৈ আহিছিল ইয়াৰ পিছত আমি চাম যে অসমীয়া ভাষাৰ যেটো উদ্ভৱ হেতু কেনেকৈ হ'ল প্ৰথমে আমি চাব লাগিব যেটো প্ৰাচীন বা পুৰণি আৰ্য ভাষা হেতু চাব লাগিব তাৰ পিছত আমাৰ মধ্য আৰ্য ভাষা তাৰ পিছত আমাৰ আছে নব্য
ভাৰতীয় আৰ্য ভাষা। এই আৰ্য ভাষাখিনিৰ বিষয়ে পঢ়িবলৈ হ'লে প্ৰথমতে আহে সংস্কৃত আৰু বৈদিক ভাষা। সেইবোৰৰ বিষয়ে আমি নাযাওঁ, প্ৰথমতে আমি সংস্কৃত, যে প্ৰায়বোৰ যিখিনি আমাৰ ভাষা আছে সেই ভাষাবোৰ সংস্কৃতৰ পৰাই আহিছে। সেয়ে আমি সংস্কৃতৰ পৰা ষ্টাৰ্ট কৰিম, যে সংস্কৃত ভাষাৰ পৰা প্ৰথমতে উদ্ভৱ হৈছে প্ৰাকৃত। প্ৰথমতে নহয়, যে সংস্কৃতৰ পৰা আমাৰ সৃষ্টি হোৱা ভাষাবোৰ হ'ল যে প্ৰাকৃত, পালি আৰু অপভ্ৰংশ। এই পালি, প্ৰাকৃত আৰু অপভ্ৰংশ হৈছে মধ্য বা মাজৰ ভাৰতীয় আৰ্য ভাষা। মাজৰ সময়ৰ যিটো, সেই মাজৰ সময়ৰ আৰ্য ভাষাটো হ'ল পালি, প্ৰাকৃত আৰু অপভ্ৰংশ। আৰু তাৰপিছত চাম আমি এই প্ৰাকৃতৰ পৰা আকৌ কিছুমান ভাষাৰ সৃষ্টি হৈছে, আৰু সেইবোৰ হ'ল মহাৰাষ্ট্ৰী, সৌৰসেনী, মাগধী, পৈশাচী। আপোনালোকে ভালকৈ চাব যে সংস্কৃতৰ পৰা প্ৰাকৃত, পালি, অপভ্ৰংশ আহিছে। এই আকৌ প্ৰাকৃতৰ কিছুমান ভাগ মহাৰাষ্ট্ৰী, সৌৰসেনী, মাগধী আৰু পৈশাচী। আৰু ইয়াৰে যিটো মাগধী আছে, এই মাগধী ভাগৰ কেইটামান ভাগ আমি চাই লওঁ, যে ইয়াৰ পৰা কি কি উদ্ভৱ হৈছে। যে এই মাগধীৰ পৰা ভোজপুৰী, বাংলা, অসমীয়া, উৰিয়া আদিৰ সৃষ্টি হৈছে। এইকেইটা চালেই হ'ব যে ভোজপুৰী, বাংলা, অসমীয়া, উৰিয়া। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে সংস্কৃতৰ পৰা প্ৰাকৃত আহিছে, আৰু প্ৰাকৃতৰ পৰা মাগধী আহিছে, আৰু মাগধীৰ পৰাই অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে। সেইকাৰণে আমি কওঁ যে অসমীয়া ভাষাটোৰ উদ্ভৱ হৈছে মাগধী প্ৰাকৃতৰ পৰা। মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে। আপোনালোকে এই চাৰ্টটো বিচাৰিলে লিখি ল'ব পাৰে, যে সংস্কৃতৰ ভাগকেইটা পালি, প্ৰাকৃত, অপভ্ৰংশ, আৰু প্ৰাকৃতৰ ভাগ হ'ল মহাৰাষ্ট্ৰী, সৌৰসেনী, মাগধী আৰু পৈশাচী। আৰু এই মাগধীৰ পৰা অসমীয়া, বাংলা, ভোজপুৰী, উৰিয়া। এতিয়া আপোনালোকৰ বাংলাৰ বিষয়ে যদি কৈ যায়, বাংলা ভাষাটো কোনটো অপভ্ৰংশৰ পৰা সৃষ্টি হৈছে, বা কোনটো কিহৰ পৰা সৃষ্টি হৈছে, তেতিয়া আমি লিখিব লাগিব মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে। ইয়াৰ পিছত আমি চাম ইম্পৰ্টেণ্ট পইণ্ট, এই অলপ আগতে যিটো চালোঁ, যে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল মাগধী প্ৰাকৃতৰ পৰা। আৰু অসমীয়া ভাষাৰ উদ্ভৱৰ বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণৰ মত দিছিল, আৰু আমি সেই মতবোৰো চাম। কিন্তু আমি যিটো ধৰি লৈছোঁ আটাইতকৈ বেষ্ট, আটাইতকৈ ভাল মত, সেইটো হ'ল যে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল মাগধী প্ৰাকৃতৰ পৰা। আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু এই কুৱেশ্যনটো সম্ভৱতঃ 2019 চনৰ পৰীক্ষাত আহিছিল। আপোনালোকে ভালকৈ লক্ষ্য কৰিলে চাব, যে মই যিখিনি পঢ়াম উদ্ভৱ আৰু ক্ৰমবিকাশৰ বিষয়ে, ইয়াৰ ভিতৰতে কুৱেশ্যনবোৰ আহিব, আৰু ইয়াৰ পৰা মিছ নহয়। তাৰপিছত চাব যে কোনে কি কি মত দিছিল, যে ডক্টৰ বাণীকান্ত কাকতি, গিয়াৰচন, ডক্টৰ সুনীত কুমাৰ চট্টোপাধ্যায় আদিৰ মতে যে অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে, ঠিকেই, কিন্তু কোনে কৈছিল? ডক্টৰ বাণীকান্ত কাকতি, গিয়াৰচন, ডক্টৰ সুনীত কুমাৰ চট্টোপাধ্যায় আদিৰ মতে মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে। কিন্তু চাব আকৌ যে বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ আদি আকৌ কৈছিল যে কামৰূপী প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে, বা কামৰূপৰ যি প্ৰাকৃত আছে এই প্ৰাকৃতৰ পৰা অসমীয়া ভাষাটোৰ সৃষ্টি হৈছে, যিটো নেকি পিছলৈ কোনো ধৰণৰ যুক্তি বা বৰ্ণনা কৰিব নোৱাৰিল। সেইকাৰণে এইটো ইনভেলিড হৈ গৈছে, মানে এইটো শুদ্ধ নহয় বুলি ধৰি লোৱা হৈছে। ইয়াৰ পিছতে আছে দেৱানন্দ ভৰালী। এই দেৱানন্দ ভৰালীৰ মতে কামৰূপী আৰু শৈমা প্ৰাকৃতৰ পৰা। চাব ইফালে বেণী মাধৱ বৰুৱা আৰু ডিম্বেশ্বৰ নেওগে কৈছে কামৰূপী প্ৰাকৃতৰ পৰা, কিন্তু দেৱানন্দ ভৰালীয়ে আকৌ কৈছে কামৰূপী আৰু শমাৰ প্ৰাকৃতৰ পৰা, মানে দুটা মিক্স। কামৰূপী আৰু শমাৰ প্ৰাকৃতৰ পৰা দেৱানন্দ ভৰালীৰ মত। আৰু ইয়াৰ পিছত চাব যে কনকলাল বৰুৱা, তেখেতৰ মতে পৈশাচী প্ৰাকৃতৰ। যিজন কনকলাল বৰুৱা আছে, তেখেতৰ মতে পৈশাচী প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ সৃষ্টি হৈছে বা উদ্ভৱ হৈছে। তাৰপিছত যিজন কালিৰাম মেধি আছিল, এই কালিৰাম মেধিৰ মতে প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ পৰা। কালিৰাম মেধিৰ মতে অসমীয়া ভাষাটো প্ৰাচ্য আৰু পশ্চিমা প্ৰাকৃতৰ পৰা সৃষ্টি হৈছে। এইকেইটা ইম্পৰ্টেণ্ট যি মত বা মতবাদ, এই মতবাদকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰাও যিকোনো এটা প্ৰশ্ন আহিব পাৰে, যে ডক্টৰ বাণীকান্ত কাকতি, গিয়াৰচন, ডক্টৰ সুনীত কুমাৰ চট্টোপাধ্যায় আদিৰ মতে মাগধী প্ৰাকৃতৰ পৰা আহিছে অসমীয়া ভাষা। তাৰপিছত কালিৰাম মেধিৰ মতে প্ৰাচ্য পশ্চিমা প্ৰাকৃতৰ পৰা, দেৱানন্দ ভৰালীৰ মতে কামৰূপী শৈমা প্ৰাকৃতৰ পৰা, বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ আদিৰ মতে কামৰূপী প্ৰাকৃতৰ পৰা, আকৌ কনকলাল বৰুৱা যিজন আছে তেখেতৰ মতে পৈশাচী প্ৰাকৃতৰ পৰা এই ভাষাটোৰ সৃষ্টি হৈছে। এই ভাষা মানে অসমীয়া ভাষাৰ সৃষ্টি হৈছে বা উদ্ভৱ হৈছে। এতিয়া আমি ইয়াৰ ক্ৰম বিকাশৰ বিষয়ে পঢ়িব লাগিব, যে অসমীয়া ভাষাৰ কেনেকৈ বিকাশ হৈছে। যে অসমীয়া ভাষাৰ বিকাশক প্ৰধানতঃ 4টা ভাগত ভাগ কৰিব পাৰি।
আৰু বিভিন্নজনে বিভিন্ন মত দিছিল যে তিনি ধৰণে ভাগ কৰিব পাৰি, কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি 4 ভাগত ভাগ কৰি ল'ব পাৰিম। কিছুমানে 7-8 ভাগতো ভাগ কৰি ল'ব পাৰিব। আপোনালোকৰ ইচ্ছা, খালি আপোনালোকে মূল কথাখিনি জানিলেই হ'ল যে অসমীয়া ভাষাৰ বিকাশক প্ৰধানতে 4টা ভাগত ভাগ কৰিব পাৰোঁ। আৰু ইয়াৰে প্ৰথম ভাগটো হ'ল উদ্ভৱ কালৰ অসমীয়া ভাষা। যেতিয়া অসমীয়া ভাষাটো উদ্ভৱ হৈছিল সেই সময়ৰ ভাষা, আৰু এই যিটো উদ্ভৱ কালৰ অসমীয়া ভাষা এইটোৰ সময়সীমা ধৰা হয় 6ষ্ঠ বা 7ম শতিকাৰ পৰা 4ৰ্থ শতিকালৈ। ইয়াৰ পিছতে আছে প্ৰাচীন অসমীয়া ভাষা, আৰু ইয়াৰ যিটো সময়সীমা এইটো ধৰা হয় 4ৰ্থ শতিকাৰ পৰা 16শ শতিকালৈ। তাৰপিছত আপোনালোকে 3 নম্বৰত আছে মধ্যযুগৰ অসমীয়া ভাষা, এইটো 17 শতিকাৰ পৰা 19 শতিকালৈ। তাৰপিছত একেবাৰে লাষ্টত আছে আধুনিক যুগ বা আধুনিক অসমীয়া ভাষা, এইটোৰ সৃষ্টি বা সময়সীমা ধৰা হয় 19 শতিকাৰ পৰা বৰ্তমানলৈকে আধুনিক অসমীয়া ভাষাই প্ৰচলিত হৈ আছে। ইয়াৰ আমি আটাইবোৰ পাৰ্টৰ বিষয়ে মানে 4টা খণ্ডৰ বিষয়ে আমি ডিটেইলছ পঢ়িম। তেতিয়াহ'লে আমাৰ বহুতখিনি কনচেপ্ট আহিব আৰু কুৱেশ্যন আমাৰ কোনো ধৰণৰ মিছ নহ'ব। প্ৰথমতে আমি উদ্ভৱ কালৰ অসমীয়া ভাষা ইয়াৰ বিষয়ে চাই লওঁ যে উদ্ভৱ কালৰ যি অসমীয়া ভাষা এইটো মূলতঃ তামৰ ফলিৰ ভাষা, চৰ্যাপদসমূহৰ ভাষা আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ বিষয়েহে পোৱা যায়। এতিয়া তামৰ ফলিৰ ভাষা যিটো আছে, এই তামৰ ফলিৰ ভাষাটো মানে তামৰ যিখিনি ফলি থাকে, ফলিটো আপোনালোকে চিনি পায়, সেই ফলিৰ যিখিনি ভাষা এইটো, আৰু চৰ্যাপদৰ বিষয়ে ডিটেইলছ পঢ়িম। আৰু শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা এইটো এটা মানে কিতাপ হয়, সেই কিতাপৰ বিষয়েও আমি অলপ পঢ়িব লাগিব। প্ৰথমতে তামৰ ফলিৰ ভাষাৰ বিষয়ে অলপ পঢ়োঁ যে তামৰ ফলিৰ ভাষা 7ম শতিকাৰ পৰা 12শ শতিকালৈ ৰাজত্ব কৰা। এই সময়সীমাটো মনত ৰাখিব যে 7ম শতিকাৰ পৰা 12শ শতিকালৈ ৰাজত্ব কৰা ৰজাসকলে প্ৰদত্ত তামৰ ফলিৰ ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম আদি লিখিছিল। যে 7ম শতিকাৰ পৰা 12শ শতিকালৈ যিখিনি ৰজা মহাৰাজা আছিল সেইসকলে সেই সময়ত যিখিনি তামৰ ফলি আছিল সেই ফলিত কিছুমান ঠাইৰ নাম, মানুহৰ নাম, গছ-গছনিৰ নাম, কিছুমান ৰজাৰ নাম আদি লিখিছিল। এইটোৱে আছিল অসমীয়া ভাষাৰ প্ৰথম এটা ৰূপ। আকৌ নিদৰ্শন বুলি ভাবি নল'ব, এইটো এটা প্ৰথম ৰূপ আছিল। ইয়াৰ পিছত আমি পঢ়িম যে চৰ্যাপদসমূহৰ ভাষা, আৰু ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন আহেই চৰ্যাপদৰ ওপৰত। আপোনালোকৰ মন কৰিলে গম পাব যে যিকোনো প্ৰশ্ন এটাই চৰ্যাপদৰ ওপৰত আহি যায়। এই চৰ্যাপদৰ যি সেই মূল পইণ্টবোৰ আমি চাওঁ। প্ৰথমতে আছে যে অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন এই চৰ্যাপদসমূহ। এই প্ৰশ্নটো আহি থাকে পৰীক্ষাত, আপোনালোকৰ 1900 কিজানি আহিছিল যে অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শনেই হ'ল চৰ্যাপদসমূহ, বা চৰ্যাপদ থাকিলেও হ'ব, সমূহ থাকিলেও হ'ব। যে অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাপদসমূহ, ফাৰ্ষ্ট পইণ্ট গ'ল। ছেকেণ্ড পইণ্ট হ'ল 8ম শতিকাৰ পৰা 12শ শতিকালৈ ইয়াৰ লিখিত কাল, বা এই চৰ্যাপদসমূহৰ যি লিখিত কালটো সময়সীমা সেইটো হ'ল 8ম শতিকাৰ পৰা 12শ শতিকালৈ। ইয়াৰ মাজতে এই চৰ্যাপদসমূহ লিখা হৈছিল। আৰু এই চৰ্যাপদসমূহৰ ৰাগৰ সংখ্যা হ'ল 17টা। চৰ্যাপদসমূহত 17টা ৰাগ পোৱা যায়। ইয়াৰ ভাষাক সন্ধ্যা ভাষা বুলি মুনি দত্তই কৈছিল বা দাবী কৰিছিল। আৰু এই চৰ্যাপদসমূহৰ ভাষা যে সন্ধ্যা ভাষা বুলি কোৱা হয় এই কথাটো মুনি দত্তই দাবী কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এই বছৰ আহিব পাৰে যে চৰ্যাপদসমূহৰ ভাষাটো কি হয়, সন্ধ্যা ভাষা। এইটো কোনে দাবী কৰিছিল? মুনি দত্তই। ইয়াৰ পিছত যে এই চৰ্যাপদসমূহ আমাৰ যি অসমীয়াৰ দেহ বিচাৰ গীত আছে, এই দেহ বিচাৰ গীতৰ লগত বহুত সাদৃশ্য আছে। তাৰপিছত আমি এটা পইণ্ট, এইটো ইম্পৰ্টেণ্ট পইণ্ট, যে চৰ্যাপদসমূহ বৌদ্ধ ধৰ্মৰ এক প্ৰকাৰৰ ধৰ্মমূলক গীত। যেনেকৈ বৰগীতসমূহ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ গীত, ঠিক তেনেকৈ চৰ্যাপদসমূহ বৌদ্ধ ধৰ্মৰ এক প্ৰকাৰৰ ধৰ্মমূলক গীত আছিল। আৰু এই গীতসমূহ 23 বা 24জন সিদ্ধ পুৰুষে ৰচনা কৰিছিল। সিহঁতৰ জান বুলিও কয়। 23, যদি অপশ্যনত 23 আছে 23 হ'ব, আৰু যদি অপশ্যনত 24 আছে 24 হ'ব। এতিয়া কেতিয়াবা 23 থাকিব, কেতিয়াবা 24, কিন্তু দুটা একেলগে নাথাকে। সেইকাৰণে চৰ্যাপদসমূহে কিমানজনে ৰচনা কৰিছিল বুলি ধৰা হয়? 23 বা 24জন। আৰু ইয়াৰ ৰাগৰ সংখ্যা হ'ল 17টা। চৰ্যাপদসমূহৰ ৰাগৰ সংখ্যা 17, এইটো মনত ৰাখিব। আৰু বৰ্তমানলৈ 50টা চৰ্যাহে পোৱা যায়। বৰ্তমান সময়লৈ এই চৰ্যাৰ সংখ্যা হৈছে 50টা। আৰু 1907 চনত নেপালৰ পৰা হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্যাপদ উদ্ধাৰ কৰিছে। আৰু 1907 চনত যিজন লেখক আছিল হৰপ্ৰসাদ শাস্ত্ৰী, তেখেতে নেপালৰ পৰা 1907 চনত এই যি চৰ্যাপদসমূহ উদ্ধাৰ কৰিছিল।
ইয়াৰ পিছত যেটো ইম্পৰ্টেণ্ট পইণ্ট সেই ইম্পৰ্টেণ্ট পইণ্টটো চাম আমি যে শ্ৰীকৃষ্ণ কীৰ্তন যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা যেটো এইটো এটা কিতাপ হয় আৰু এই কিতাপটো লিখিছিল বড়ো চণ্ডী দাসে এই বিষয়ে আমি চাই ল'ম যে অসমীয়া ভাষাৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন শ্ৰীকৃষ্ণ কীৰ্তন যেটো আছে এইটো হ'ল অসমীয়া ভাষাৰ দ্বিতীয় সাহিত্যিক নিদৰ্শন প্ৰথম সাহিত্যিক নিদৰ্শনটো হ'ল চৰ্যাপদসমূহ আৰু ইয়াৰ পিছতে দ্বিতীয় সাহিত্যিক যি নিদৰ্শন সেইটো হ'ল শ্ৰীকৃষ্ণ কীৰ্তন আৰু ইয়াৰ পিছত এই শ্ৰীকৃষ্ণ কীৰ্তনখন লিখিছিল বড়ো চণ্ডী দাস এজন লিখক হয় আৰু ইয়াৰ উদ্ধাৰক আছিল পণ্ডিত বসন্ত ৰঞ্জন ৰায় বড়ো চণ্ডী দাসৰ যিজন উদ্ধাৰক সেইজন হ'ল পণ্ডিত বসন্ত ৰঞ্জন ৰায় আৰু এই শ্ৰীকৃষ্ণ কীৰ্তনৰ মুঠ খণ্ডৰ সংখ্যা 13 আৰু গীতৰ সংখ্যা 418 এইটো আপোনালোকে মনত ৰাখিব যে ইয়াৰ খণ্ডৰ সংখ্যা 13 আৰু গীতৰ সংখ্যা হ'ল 418 ইয়াৰ পিছত চাব যেটো প্ৰাচীন অসমীয়া ভাষা আছে এই প্ৰাচীন অসমীয়া ভাষাৰ বিষয়ে এতিয়া ইয়াৰ আগত আমি পঢ়িলোঁ উদ্ভৱ কালৰ অসমীয়া ভাষা এইটো 6ষ্ঠ বা 7ম শতিকাৰ পৰা দ্বাদশ শতিকালৈ আছিল 14th শতিকালৈ আছিল এতিয়া এই যি প্ৰাচীন অসমীয়া ভাষা এইটো হ'ল 14th শতিকাৰ পৰা 16 শতিকালৈ ইয়াৰ বিষয়ে চাব লাগিব যে প্ৰাচীন অসমীয়া ভাষা আমি শংকৰী যুগ প্ৰাক শংকৰী যুগ আৰু এটা আছে তিনিটা ভাগ কৰিব পাৰি সেইটো হ'ল শংকৰোত্তৰ যুগ এইটো পিছলৈ আমি ডিটেইলছ পঢ়িম এইখিনিৰ বিষয়ে যে প্ৰাক শংকৰী যুগ এটা শংকৰী আৰু এটা হ'ল শংকৰোত্তৰ মানে শংকৰদেৱৰ পিছৰ এটা হ'ল শংকৰদেৱৰ আগৰ এটা হ'ল শংকৰদেৱৰ আৰু এটা শংকৰদেৱৰ পিছৰ ইয়াৰ প্ৰথমতে আমি প্ৰাক শংকৰী যুগৰ বিষয়ে চাই লওঁ ইয়াত প্ৰাক শংকৰী হ'ব লাগিছে ভুলক্ৰমে শংকৰী যুগ উঠি গৈছে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল মাধৱ কন্দলী এই যি প্ৰাক শংকৰী যুগ এই প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল মাধৱ কন্দলী আৰু এই মাধৱ কন্দলী 14th শতিকাৰ কবি আছিল এই পইণ্টটো ইয়াত আছে আপোনালোকে চাই ল'ব যে 14th শতিকাৰ কবি আছিল মাধৱ কন্দলী আৰু শংকৰদেৱে এই মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল ৰামায়ণৰ উত্তৰাকাণ্ড ক'ত আখ্যা দিছিল এই পইণ্টটো আপোনালোকে মনত ৰাখিব যে শংকৰদেৱে মাধৱ কন্দলীক ৰামায়ণৰ উত্তৰাকাণ্ডত অপ্ৰমাদী কবি বুলি আখ্যা দিছিল আৰু মাধৱ কন্দলী 14th শতিকাৰ কবি আছিল আৰু তেওঁ 14th শতিকাৰ শ্ৰেষ্ঠ কবি বা প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল ইয়াৰ পিছত যেটো পইণ্ট যে এই মাধৱ কন্দলীৰ যি বৰাহী ৰজা বা কছাৰী ৰজা মহামান্যিক তেওঁৰ ৰাজসভাৰ কবি আছিল আৰু তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিল এই মহামান্যিকৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তাৰপিছত এই মাধৱ কন্দলীৰ আন এটা নাম হ'ল কবিৰাজ কন্দলী মাধৱ কন্দলীক আন এটা নামেৰে জনা যায় সেই নামটো হ'ল কবিৰাজ কন্দলী ইয়াৰ পিছত মাধৱ কন্দলীয়ে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ সপ্তকাণ্ড ৰামায়ণ নামেৰে অনুবাদ কৰিছিল আৰু এই মাধৱ কন্দলীয়ে যি ৰামায়ণ আছে এই ৰামায়ণখন বাল্মীকিৰ ৰচনা কৰা যি ৰামায়ণ সেই ৰামায়ণখন প্ৰথম অসমীয়া ভাষালৈ ৰূপান্তৰ কৰিছিল আৰু তাৰ নাম দিছিল সপ্তকাণ্ড ৰামায়ণ মানে সাতটা কাণ্ড থকা ৰামায়ণ বুলি তেওঁ নাম দিছিল কিন্তু বৰ্তমান এই 7টা কাণ্ডৰ ভিতৰত 5টা কাণ্ডহে পোৱা যায় যে মাধৱ কন্দলীৰ ৰামায়ণৰ 5টা খণ্ডহে প্ৰকৃততে পোৱা যায় বাকী আদিকাণ্ড আৰু উত্তৰাকাণ্ড পিছলৈ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছে ইয়াৰে যি আদিকাণ্ড ৰচনা কৰিছে মাধৱদেৱে আৰু উত্তৰাকাণ্ড ৰচনা কৰিছে শংকৰদেৱে আৰু এই উত্তৰাকাণ্ডতে শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল তেওঁৰ আন এটা ৰচনা হ'ল দেৱজিৎ যে মাধৱ কন্দলীৰ আন এটা গুৰুত্বপূৰ্ণ ৰচনা হ'ল দেৱজিৎ বিষয়ে আমি ইমান পঢ়িব নালাগে খালি এইটো মনত ৰাখিব লাগে যে দেৱজিতৰ ৰচনা কৰিছিল মাধৱ কন্দলীয়ে আন কবিসকল হ'ল প্ৰাক শংকৰী যুগৰ আন কবিসকল হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰ কন্দলী নামকেইটা মনত ৰাখিব হেম সৰস্বতী কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী কাৰণ এই সৰস্বতী বুলি আপুনি বুজিলেই প্ৰাক শংকৰী যুগলৈ নাযাব কাৰণ আমি শংকৰী যুগতো এজন সৰস্বতীৰ বিষয়ে পাম এইটো পিছলৈ আপোনালোকক জনাই আছোঁ যে হেম সৰস্বতী কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী এইকেইজন হ'ল প্ৰাক শংকৰী যুগৰ কবি আৰু এই হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত শ্ৰেষ্ঠ ৰচনা এই যিজন হেম সৰস্বতী আছে এই হেম সৰস্বতীৰ এটা মুখ্য বা শ্ৰেষ্ঠ ৰচনা এইটো হ'ল প্ৰহ্লাদ চৰিত এইটো আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত আহিল শংকৰী যুগ মানে শংকৰদেৱৰ যি যুগ
আৰু এই শংকৰী যুগৰ আন এটা নাম হ'ল নৱবৈষ্ণৱ যুগ। নৱবৈষ্ণৱ যুগ এই বুলি কোৱা হয় কাৰণ ইহঁতে নৱবৈষ্ণৱ ধৰ্মটো প্ৰচাৰ কৰিছিল এই শংকৰী যুগতে। আৰু এই শংকৰী যুগৰ কবিসকল হ'ল শংকৰদেৱ, মাধৱদেৱ, শ্ৰীধৰ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী আৰু পাঁচালী কবিসকল। শংকৰী যুগৰ শংকৰদেৱ আছে, মাধৱদেৱ আছে, এই দুইজন হ'ল শংকৰী যুগ, আৰু এই দুইজনৰ বিষয়ে আমি পিছলৈ ডিটেইলছ পাম। আৰু এজন আছে, এইটো হ'ল ৰাম সৰস্বতী। মই কৈছিলোঁ নহয় আপোনালোকক যে সৰস্বতী বুলিলে আপোনালোকে প্ৰাক শংকৰীত নাযাব। ৰাম সৰস্বতী, এইটো ভালকৈ মনত ৰাখিব যে ৰাম সৰস্বতী শংকৰী যুগৰ কবি আছিল। ৰাম সৰস্বতী শংকৰী যুগৰ কবি আছিল বুলি আপোনালোকৰ মাইণ্ডত বহাই ল'ব। কিন্তু কেতিয়াবা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে, তলৰ কোনজন শংকৰী যুগৰ কবি বা প্ৰাক শংকৰী যুগৰ কবি নহয়, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে। আৰু ইয়াত কোৱা আছে পাঁচালী কবি। পাঁচালী কবি মানে 4জন কবিক একেলগে পাঁচালী কবি বুলি কোৱা হয়। সেই বিষয়ে অলপ চাই লওক পাঁচালী কবিৰ বিষয়ে, যে পীতাম্বৰ, দুৰ্গাবৰ, মনকৰ আৰু সুকবি নৰনাৰায়ণ দেৱ। লক্ষ্য কৰিব আপোনালোকে, পীতাম্বৰ এজন, এটা হ'ল দুৰ্গাবৰ আৰু মনকৰ আৰু সুকবি নৰনাৰায়ণ দেৱ। এই কেইজনক একেলগে পাঁচালী কবি বুলি কোৱা হয়। এইটো আপোনালোকে মনত ৰাখিব যে তলৰ কোনজন পাঁচালী কবি নহয়, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে। চব পাঁচালী কবি দুৰ্গাবৰ, মনকৰ, পীতাম্বৰ আৰু সুকবি নৰনাৰায়ণ। আৰু ইয়াৰে যিজন সুকবি নৰনাৰায়ণ আছে সেইজন হ'ল পাঁচালী কবিৰ শ্ৰেষ্ঠ সাহিত্যিক। পাঁচালী সাহিত্যৰ শ্ৰেষ্ঠ সাহিত্যিক সুকবি নৰনাৰায়ণ। তেখেতৰ বিখ্যাত গ্ৰন্থ হ'ল মনোহা কাব্য। আৰু এই সুকবি নৰনাৰায়ণৰ বিখ্যাত কাব্যখনৰ নাম হ'ল মনোহা কাব্য। এতিয়া আমি চাব লাগিব শংকৰোত্তৰ যুগ, মানে শংকৰদেৱৰ পিছৰ যুগ। এই শংকৰদেৱৰ পিছৰ যুগটো হ'ল ভট্টদেৱৰ যুগ বুলি আমি ক'ব পাৰোঁ, বা সেই সময়ত ভট্টদেৱ আছিল শংকৰদেৱৰ পিছত। আৰু এই ভট্টদেৱৰ আচল নামটো হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য। আপোনালোকে মনত ৰাখিব, ভট্টদেৱ হ'ল গদ্য সাহিত্যৰ জনক। আৰু এই যিজন ভট্টদেৱ, সেই ভট্টদেৱৰ আছিল গদ্য সাহিত্য, যিটো এই গদ্য সাহিত্যৰ জনক। পিছলৈ এই গদ্যটোৰ আকৌ বিকাশ ঘটে, সেই বিষয়ে আমি অলপ পঢ়িব লগা আছিল যদি আমি নপঢ়োঁ। যে ভট্টদেৱক গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। যেনেকুৱা চুটিগল্পৰ জনক বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাদেৱক, ঠিক তেনেদৰে ভট্টদেৱক গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। আৰু ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য। আৰু কথা ভাগৱত নামে তেওঁৰ অন্যতম ৰচনা। কথা ভাগৱত যিখন পুথি আছে, এই পুথিখন তেওঁৰ একেবাৰে শ্ৰেষ্ঠ বা অন্যতম ৰচনা। ইয়াৰ পিছত আমি চাব লাগিব মধ্যযুগৰ অসমীয়া ভাষা। আৰু এই মধ্যযুগৰ অসমীয়া ভাষাটো আচলতে গদ্য সাহিত্যৰ ভাষা বুলিয়ে ক'ব লাগিব। ইয়াতে চৰিত সাহিত্য, যিবোৰ বুৰঞ্জীমূলক সাহিত্য, এইবোৰৰ ৰচনা হৈ আছিল। যে অসমীয়া সাহিত্যৰ গদ্য সাহিত্য বিকাশৰ যুগ বিশেষকৈ বুৰঞ্জী সাহিত্য। যি বুৰঞ্জী সাহিত্য আছে, এই বুৰঞ্জী সাহিত্যকেইখন মধ্যযুগৰ অসমীয়া ভাষাতে হৈছিল। চৰিত সাহিত্য বা ভাগৱত আৰু বিভিন্ন ধৰণৰ ৰচনা এই যুগতে হৈছিল। এই বিষয়ে আমি ইমান ডিটেইলছ পঢ়িব নালাগে, কাৰণ ইয়াৰ পৰা প্ৰশ্ন অহাৰ কোনো সম্ভাৱনা নাই। এতিয়া আমি চাব লাগিব আধুনিক অসমীয়া ভাষা। এই আধুনিক অসমীয়া ভাষা যিটো আছে, এই অসমীয়া ভাষাৰ বিষয়ে চাব লাগিব। এই আধুনিক অসমীয়া ভাষা যিটো বৰ্তমানলৈ আছে 19 শতিকাৰ পৰা, এই বিষয়ে আমি জানিবলৈ হ'লে প্ৰথমতে আমি ভাবিব লাগিব যে ইংৰাজসকলে আমাৰ দেশখন কেনেকৈ মানে স্বাধীন কৰি ল'লে। দেশখন বুলি ক'বলৈ হ'লে অসমখন আহোমৰ পৰা কেনেকৈ সিহঁতে হস্তান্তৰ কৰি ল'লে। তাৰপিছতে অসমত এক ধৰণৰ ধৰি লওক হুলস্থুলীয়া পৰিৱেশ বা অৰাজকতা এটা সৃষ্টি হৈ গৈছিল। কোনো ধৰণৰ শান্তি নাছিল, যাৰ কাৰণে মানুহে ইমান এই সাহিত্যৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। কিন্তু যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল 1826 চনত, তাৰপিছত লাহে লাহে ধৰি লওক 1836 চনত যেতিয়া ইংৰাজে চৰকাৰে শাসনৰ সুবিধাৰ বাবে অসমত বাংলা ভাষাৰ প্ৰচলন কৰে। আপোনালোকে ভালকৈ মনত কৰিব, 1826 চনত ইয়াণ্ডাবু সন্ধি হৈ গ'ল। তেতিয়া মানে আহোম ৰাজ্যৰ পতন ঘটিছে, আহোম ৰজাৰ পতন ঘটিছে আহোমসকলৰ। তাৰপিছত 1826 চনত ইয়াণ্ডাবু সন্ধি হৈ গৈছে। আৰু 1836 চনত ইংৰাজে শাসনৰ সুবিধাৰ বাবে অসমত বাংলা ভাষাৰ প্ৰচলন কৰিলে। আৰু এই 1836 চনৰ পৰা 1873 চনলৈ এই বাংলা ভাষা চলিছিল। 1836 চনৰ পৰা 1873 চনলৈ এই বাংলা ভাষা চলিছিল। আৰু এই যিখিনি সময়ছোৱা, এইখিনি কোৱা হয় অন্ধকাৰ যুগ বুলি।
সেইটো এটা প্ৰশ্ন আহিব পাৰে যে অন্ধকাৰ যুগ বুলি কোনখিনি সময় কোৱা হয় যে 1836 চনৰ পৰা 1873 চনলৈ কিহৰ কাৰণে কোৱা হয় কাৰণ অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা চলিছিল অসমত সেইকাৰণে এইখিনি সময়ক অন্ধকাৰ যুগ বুলি কোৱা হয় আৰু এই আধুনিক অসমীয়া ভাষা যেটো আছে এটো আমি অৰুণোদয় যুগ জোনাকী যুগ আৰু যুদ্ধোত্তৰ যুগ এই তিনিটা ভাগত ভাগ কৰিব পাৰো ইয়াৰে অৰুণোদয় যুগ আৰু জোনাকী যুগৰ বিষয়ে অলপ ডিটেইলছ পঢ়িব লাগিব যুদ্ধোত্তৰ যুগৰ বিষয়ে ইমান ডিটেইলছ পঢ়িব নালাগে এই বিষয়ে আগতে পঢ়িলো যে যুদ্ধোত্তৰ যুগত জয়ন্তীৰ পুনৰ প্ৰকাশ আৰু ৰোমান্টিক কবিতাৰ সৃষ্টি হয় আৰু এই যুদ্ধোত্তৰ যি যুগ লাষ্টৰ যেটো যুগ এই যুগত জয়ন্তীৰ পুনৰ প্ৰকাশ ঘটে আৰু ইয়াতে ৰোমান্টিক কবিতাৰ সৃষ্টি হয় আগতে যেহেতু এই ৰোমান্টিক কবিতা জয়ন্তীৰ জৰিয়তে সৃষ্টি হৈছিল কিন্তু তাত মানে এই যি যুদ্ধোত্তৰ যুগ তাত ৰোমান্টিক কবিতাৰ ভালকৈ সৃষ্টি হ'বলৈ ধৰিছিল কাৰণ তেতিয়া যিমানবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ শেষ পৰ্যায় হৈ গৈছিল এইবোৰ আটাইবোৰ মানে কাৰণতে যুদ্ধোত্তৰ যুগৰ পিছত ৰোমান্টিক কবিতা মানুহৰ মাজত এক মানে আনন্দৰ ঢৌ উঠি পৰিছিল এতিয়া আমি চাব লাগিব অৰুণোদয় যুগ যে অৰুণোদয় যুগটো কেনেকৈ আহিল এতিয়া আমি প্ৰথমতে চাব লাগিব যে প্ৰথম অসমীয়া মাহেকীয়া আলোচনী হ'ল অৰুণোদয় আলোচনী বা বাতৰি কাকত একেই যে অৰুণোদয় যুগ বা অৰুণোদয় হৈছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনী অৰুণোদয় হৈছে যুগ নহয় অৰুণোদয় হৈছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনী আৰু ইয়াৰ প্ৰথম প্ৰকাশ হয় 1846 চনত প্ৰথম অসমীয়া যি মাহেকীয়া আলোচনী হেতু হল অৰুণোদয় আৰু ইয়াৰ প্ৰথম প্ৰকাশ হয় 1846 চনত আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন আৰু শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পায় আৰু এই যি মাহেকীয়া আলোচনী এইটো প্ৰকাশ পাইছিল শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা আৰু ইয়াৰ যিজন সম্পাদক হেতু আছিল ডক্টৰ নাথান ব্ৰাউন আৰু আমেৰিকান বেপ্টিষ্ট মিছনাৰী সকলৰ প্ৰচেষ্টাত প্ৰকাশ পাইছিল আমেৰিকান যিসকল মিছনাৰী আহিছিল বেপ্টিষ্ট মিছনাৰী অসমলৈ ভাৰতলৈ আহিছিল সেই সকলৰ প্ৰচেষ্টাত এই যি মাহেকীয়া আলোচনীখন প্ৰকাশ পাইছিল 1846 চনৰ পৰা 1888 চনলৈ অৰুণোদয় যুগ ধৰা হয় আৰু এই অৰুণোদয় যুগটো ধৰা হয় 1846 চনৰ পৰা 1888 চনলৈ নিশ্চয় বুজি পাইছে আপোনালোকে এতিয়া আমি চাম জোনাকী যুগ এই জোনাকী যুগ চাবলৈ হলে প্ৰথমতে আমি এইটো আগতে বুজিব লাগিব অ ভা উ হা যেটো আছে যে প্ৰবাসী অসমীয়া ছাত্ৰই 1888 চনত কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা কলিকতাত কি সভা অসমীয়া ভাষা উন্নতি সাধিনী সভা অ ভা উ হা প্ৰতিষ্ঠা কৰিছিল কিমান চনত কৰিছিল 1888 চনত কলিকতাত কৰিছিল আৰু প্ৰবাসী মানে তাত থাকিছিল ইয়াৰ মানুহ অসমৰ মানুহ গৈ পিনে কলিকতাত যিসকল থাকিছিল প্ৰবাসী অসমীয়া ছাত্ৰই 1888 চনত কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা অ ভা উহাৰ প্ৰতিষ্ঠা কৰিছিল আৰু 1889 চনত অ ভা উ হাৰ মুখপত্ৰ হিচাপে জোনাকী কাকত প্ৰকাশ পায় আৰু এই 1889 চনত এই যি অসমীয়া ভাষা উন্নতি সাধিনী সভা ইয়াৰ মুখপত্ৰ হিচাপে এই জোনাকী কাকতখন প্ৰকাশিত হয় আৰু এই জোনাকী কাকতখনত যিসকল জড়িত আছিল সেইসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী বিশেষভাৱে জড়িত আছিল চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী ইয়াত মানে বিশেষভাৱে জড়িত আছে আৰু সেইকাৰণে এইসকলক জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কোনসকলক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু এইবোৰৰ বিষয়ে আমি এক্সট্ৰাকেও পঢ়িব লাগিব যিহেতু আমাৰ সিলেবাছত দিছে আৰু এই জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই জোনাকী যি কাকত আছিল এইটোৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে